নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো এই মুহূৰ্তত মোৰ লগত এনেকুৱা এজন ব্যক্তি উপস্থিত আছে যাৰ অভিযোগ হৈছে যে তেওঁ শৰীয়ত আইন নমনাৰ বাবে তেওঁ ভাৰতৰ সংবিধানক বা ভাৰতীয় আইনক বিশ্বাস কৰাৰ বাবে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বহু অত্যাচাৰ চলিছে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি তেওঁ ইছলাম ধৰ্মাৱলম্বী লোক আৰু তেওঁ ভাৰতীয় সংবিধান ভাৰতীয় আইনৰ প্ৰতি নিজৰ আস্থা ব্যক্ত কৰাৰ বাবে তেওঁৰ সমীপৰ বা তেওঁৰ ওচৰ চুবুৰীয়া অঞ্চলৰ যিসকলে শৰীয়ত মানে তেওঁৰ বিৰুদ্ধে তেওঁলোকক এঘৰীয়া কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে বহু অত্যাচাৰ কৰিছে এনে ধৰণৰ অভিযোগ আছে মোৰ লগত আছে আশৰাফুল হক মই স্বাগতম জনাইছো আশৰাফুল হকক আপোনাৰ গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে আপোনাৰ পৰিচয়টো দি লওক আপোনাৰ ঘৰ ক'ত আপুনি কি কৰে আপোনাৰ ধৰ্মীয় পৰিচয় কি হয় মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত ৰূপৰিকাশ গাঁৱত মানে সাতখলি আৰু ৰূপৰিকাশ একেলগে সাতখলি আছিলে ৰূপৰিকাশ কৰিছে সাতখলি ৰূপৰিকাশ হ'লে হয় আৰু মই ইয়াতে গুৱাহাটীত হাতীগাঁৱত থাকোঁ মই ব্যৱসায় কৰোঁ ইঞ্জিনিয়াৰিং কৰিছিলোঁ তেনেকৈও প্ৰাইভেট ছেক্টৰতো কাম কৰিছিলোঁ আৰু এতিয়া তেনেকৈ আছোঁ আপোনাৰ কি হৈছে মোক গোটেই কথাখিনি খোলাকৈ কওক আপুনি এজন ইছলাম ধৰ্মাৱলম্বী লোক হয় হয় কি হৈছে আপোনালোকৰ চাওক আমাক 2013 চনত মই যদি আপোনাক দেখুৱাওঁ এইখন কাগজ মই কেমেৰাত দেখুৱাই দিছোঁ তেওঁলোক এইখন সাতখলি হাফিজিয়া মাদ্ৰাছা বা সাতখলি জলসা সমিতিৰ পৰা দুজন ব্যক্তি ৰুহুল আমিন মইতো জেহাদী বুলিয়ে ক'ম মই তেওঁলোকক জেহাদী বুলিয়ে ক'ম জেহাদী ৰুহুল আমিন আৰু এজন বগদুল আলী নামৰ ব্যক্তিয়ে স্বাক্ষৰ কৰি আমাক দিছিলে যে আমি শৰীয়ত নামানাৰ কাৰণে আমাক তেওঁলোকে সমাজৰ পৰা একঘৰীয়া কৰিছে মানে শৰীয়ত আইনখন আপোনালোকে নামানে শৰীয়ত আইন তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছিল যে আমি ভাৰতীয় সংবিধান নামানো আমি শৰীয়ত আমাৰ নিজা এখন শৰীয়ত আইন আছে ধৰ্মীয় ৰীতি নীতি মতে সেইখনৰ আধাৰত এখন চুক্তিপত্ৰ বনাইছে তাত বিভিন্ন ধৰণৰ চৰ্ত আছে সেই চৰ্তবিলাক সেই চৰ্ত থকা চুক্তিপত্ৰখনত স্বাক্ষৰ কৰিব লাগিব তেতিয়াই সেইখন গাঁৱত আপুনি বা আমি মুছলিম হিচাপত বাস কৰিব পাৰিম আদাৰৱাইজ আমি মানে কাফিৰ বা মুনাফিক বুলি আমাক ঘোষণা কৰিছে আৰু প্ৰথম কথাটো ক'ব লাগিব আমি হ'লো সুন্নীপন্থী আৰু তেওঁলোক হ'ল কট্টৰ ৱাহাবী জেহাদী তেওঁলোক যিটো জাকিৰ নায়কৰ পন্থী হয় আৰু আপোনালোকে জ্ঞাত জাকিৰ নায়কক যিটো আমাৰ ভাৰত চৰকাৰে বেন কৰি থৈ দিছে তেওঁলোকৰ পন্থী হয় আমি এই সুন্নী হোৱাৰ কাৰণে আমাক ইমানখিনি অত্যাচাৰ কৰিছে আৰু আমি লিবাৰেল আমি ইমান শৰীয়তত আমি বিশ্বাস নকৰোঁ আৰু আমি ভাৰতীয় সংবিধানে যিমানখিনি অধিকাৰ দিছে ধৰ্ম মানিবলৈ সংবিধান অনুসৰি সেইটোৱে ধৰ্মটো নিজৰ ধাৰণা ধৰ্ম এটা সুকীয়া বস্তু ধৰ্ম লৈ থাকিলে দেশৰ ডেভেলপ নহয় কেতিয়াও ধৰ্মটো এতিয়া ধৰিছোঁ এইটো আহিছিলে আৰৱৰ পৰা আৰৱৰ বস্তু এটালৈ আমি ভাৰতত যুঁজি থাকিলে কিনো লাভটো হ'ব ধৰ্মটো এটা অন্তৰত আধ্যাত্মিক বস্তু থাকিব সেইটো বেলেগ কথা কিন্তু তেওঁলোকে এই ধৰ্মটোক লৈ শৰীয়তী আইন বিভিন্ন ধৰণৰ সেইবিলাক তেওঁলোকে লাগু কৰে আৰু সেইখিনি আমি নামানাৰ কাৰণে সেইটো হ'ল তাৰপিছত আমাৰ লগত প্ৰথমতে 14 ঘৰ মানুহক এঘৰীয়া কৰিছিলে 14 ঘৰ মানুহ আমি সুন্নী আছিলোঁ এনেকুৱা অত্যাচাৰ অমানৱিক তেওঁলোকৰ ক'ব লাজ লাগে তামোল এই দিনতো মানে চোৰ আছে বেৰৰ পৰা তামোল চোৰ কৰে পুখুৰীত বিষ দি মাছ মাৰে যিখিনি মানুহ খেতিয়ক আছিলে তেওঁলোকৰ কঠীয়া সিঁচিলে কঠীয়াত বিষ দি কঠীয়া মাৰে খেতিয়কখিনি মানে তেওঁলোকৰ চাপৰিত খেতি কৰিব যেতিয়া যে এটা নদী আছে চৰকাৰী নদীৰ পাৰঘাট সেই নাও ঘাটত নাৱত উঠি পাৰ হ'ব নিদিয়ে নাৱৰ পৰা গতিয়াই পেলাই দিছিল আৰু একগল পানীত খাতুৰি খাতুৰি মানুহ পাৰ হৈ গৈছিল এই লৈ চিপাঝাৰ আৰক্ষী থানাত আমি 2013 চনত এজাহাৰ দিছিলোঁ চিপাঝাৰ আৰক্ষীয়ে এই বিষয়টো মানে আৰক্ষী থানা এইটো মীমাংসা কৰিব নোৱাৰিলে এওঁলোক ইমান উগ্ৰ এওঁলোকৰ 100 মানুহ একেলগে ফুৰে এতিয়া SP পৰ্যায়লৈকে গ'ল এডিশ্যনেল SP ফখৰুল ইছলাম ডাঙৰীয়া নিজে আহি চৰ জমিন কৰি আমাৰ মানুহখিনিক পাৰ হ'বৰ কাৰণে এটা ব্যৱস্থা কৰিলে আমি নিজে নাও কিনি দিছিলোঁ সেইখিনি মানুহ পাৰ হ'বৰ কাৰণে মানে নাৱেৰে পাৰ হ'ব নিদিয়ে গতিয়ে পানীত পেলাই দিছিল তাৰপিছত আমি সুকীয়াকৈ নাও কিনি দিছোঁ চৰকাৰী ঘাটত কিন্তু নাও আমি ব্যক্তিগতভাৱে দিব লগা হৈছে সেইটো প্ৰশাসনে অনুমতি দিলে সেই নাওখনো কথাখিনি একমাত্ৰ আপোনালোকে শৰীয়ত নামানাৰ কাৰণে শৰীয়ত নামানা শৰীয়তী আইন তেওঁলোকৰ এখন আইন আছে সেই ব্যক্তিসকল হৈছে জেহাদী ৰুহুল আমিন জেহাদী ইনামুল হক জেহাদী বাবৰ আলী আৰু বহুকেইখন ব্যক্তি বহুকেইজন তেওঁলোকে এই আইনখন বনাইছে আৰু এইখন সাতখলি ৰূপৰিকাশ গাঁও নিৰীক্ষণ সমিতি এইখনে তেওঁলোকৰ আইন প্ৰণয়ন কৰে আৰু ইয়াতে স্বাক্ষৰ নকৰে ৰাইজৰ হৈ এইসকল ব্যক্তিয়ে আইনৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকে নিজে স্বাক্ষৰ নকৰে ৰাইজৰ হৈ বুলি কয় তেওঁলোকে
এইখনত এই লেটাৰ ইয়াত কি পেডতে লিখা আছে অকমান পঢ়ি দিয়কচোন যে আপোনালোকক যে এঘৰীয়া কৰা ইয়াত বুলি লিখিছে কৈছে তাত কি লিখা সাতখলিৰ আছে? ৰূপৰিকা গাঁও নিৰীক্ষণ সেই পাৰ্টটো মোক কওক য'ত ডাইৰেক্ট কৈ দিয়ক। তেওঁলোকে লিখিছে যে ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে সাতখলি গাঁৱৰ ৰাইজৰ ত্যাগৰ চিকাৰৰ ফলত আলাগ ব্যক্তিসকলৰ ভিতৰত কেইঘৰমানে ৰাইজৰ আগত তৌবা পঢ়ি আত্মসমৰ্পণ কৰিছে। সেইসকল ক্ৰমে ইলিয়াছ আলী, আব্বাছ আলী, আহাদ আলী। আজিৰ পৰা এওঁলোকৰ ওপৰত ৰাইজৰ যি প্ৰতিবন্ধক আছিল সেয়া উঠাই লোৱাৰ লগতে মুক্ত ঘোষণা কৰা হ'ল। নতুনকৈ ৰাইজক মুনাফিকি কৰাৰ কাৰণে ঈদগাহ মহলাৰ তফাজুল হক পিতা আদাৰ আলীক আলাগ দিয়া হ'ল। নতুনকৈ মুনাফিকি মানে তেওঁ শৰীয়ত মানা নাছিলে। বৰ্তমান যিকেইঘৰ আলাগ হৈ থাকিলে সেইসকল ক্ৰমে আবুল হুছেইন মোৰ দেউতা, মুছিহৰ ৰহমান, বাবধন আলী, শ্বাহ আলম, বগা, আমিৰুল ইছলাম, মিনাৰুলৰ ওপৰত যি আলাগ প্ৰতিবন্ধক থাকিল তেওঁলোকৰ ওপৰত আৰু অধিক কঠোৰ হ'বলৈ ৰাইজক অনুৰোধ জনোৱা হ'ল জুই পানীৰ পৰা। ইতি বুলি ৰাইজৰ হৈ সাতখলিৰ ৰূপৰিকা গাঁও জুই পানীৰ পৰা মানে সেইটো কি? জুই পানী মানে ধৰিছোঁ কোনোবা ব্যক্তিয়ে যদি মেচ এটাও ধাৰ কৰিবলৈ যায় নিদিব, যদি পানী এটুপিও যদি খোৱা পানী বিচাৰি যায় সেই ব্যক্তিজনক নিদিয়ে। জুই পানীৰ পৰা। আচ্ছা। আৰু দোকান বজাৰতো যাব নিদিয়ে, সুলভ মূল্যৰ দোকানৰ পৰাও বজাৰ কৰিব, সেই দোকানীজনক গৈ আক্ৰমণ কৰে তেওঁলোকে। ইমান ধৰণে ইমান মছজিদত নামাজ পঢ়িব যাব নিদিয়ে। মছজিদত নামাজ পঢ়িব যোৱাত নামাজৰ পৰা গতিয়াই বাহিৰ কৰি দিছে। ঈদৰ নমাজ পঢ়িব নিদিয়ে, কিন্তু সেই ঈদগাহ যিখন ফিল্ড আছে নমাজ পঢ়া সেইখন কিন্তু মোৰ দেউতাকে দান দিছিল, কিন্তু আমাক তাতে যাব নিদিয়ে। এজন মোৰ দেউতাৰ দাদা, মোৰ মামাহঁতৰ ঘৰ গাঁৱতে হয়, দাদা শহুৰাকৰ মৃত্যুত জানাজা নমাজত যাওঁতে মোৰ দেউতাক তাৰ পৰা বাহিৰ কৰি দিছিল। সেইকাৰণে মই কৈছোঁ ইছলাম ধৰ্মক মই সন্মান কৰোঁ, অন্য ধৰ্মকো মই সন্মান কৰোঁ। সকলো ধৰ্মই সন্মান কৰাৰ কথাটো সকলো ধৰ্মতে আছে। ইছলাম ধৰ্মত এনেকুৱা ব্যক্তি আছে যিসকল ব্যক্তিয়ে এনেকুৱা অত্যাচাৰ কৰে। এওঁলোক কেনেকৈ ধৰ্মীয় মানুহ হ'ব পাৰে? ধৰ্ম মানুহ এওঁলোক জেহাদী, আইচিছ, সন্ত্ৰাসবাদী। মইতো সেইটোৱে কওঁ, এওঁলোক আইচিছৰ লগত জড়িত, মেণ্টেলিটি, স্কুল অফ থটছ এওঁলোকৰ। এতিয়া যদি ইছলাম ধৰ্মত এইবিলাক কৰিবলৈ নাই, যিসকল মৌলানা মুফতি আছে তেওঁলোকক মই এতিয়ালৈকে জেহাদী মোল্লা বুলি কোৱা নাই, এই মুহূৰ্তলৈকে মই মৌলানা মুফতি বুলিয়ে কৈ আছোঁ। যিসকলে সততে ফটোৱা আনে, ফটোৱা জাৰি কৰে, সেইসকল মৌলানা মুফতিয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত আহি ক'ব লাগে এইবিলাক ইছলাম ধৰ্ম কৰিব দিছিল নেকি, নহ'লে অসমৰ ৰাইজে আপোনালোককো জেহাদী মোল্লা বুলি ক'ব। এইসকল আজিৰ তাৰিখত যিসকলক মৌলানা মুফতি বুলি কৈ আছে, কালিৰ তাৰিখত জেহাদী মোল্লা বুলি আপোনালোককো ক'ব, যদি আহে আপোনালোকে এইবিলাক কথা প্ৰহাৰত নানে। কাৰণ মছজিদত যাব নিদিয়া, নমাজ পঢ়িব নিদিয়া, ঈদৰ নমাজ পঢ়িব নিদিয়া, শৰীয়ত নামানাৰ কাৰণে এইবিলাক ইছলামে কৈছে নেকি? যদি কোৱা নাই আপোনালোকে ফটোৱা জাৰি কৰক, আৰু ফটোৱা জাৰি নকৰে যদি কালিৰ পৰাই আপোনালোকক অসমৰ ৰাইজে জেহাদী মোল্লা বুলি ক'ব। এইটো আৰু মই এই সম্বন্ধত বহুকেইজন মৌলানা মুফতিৰ লগত মই কথা পাতিছিলোঁ ফোনত। তেওঁলোকক ক'লোঁ যে আপোনালোকে যদি এইবিলাক কথা নামানে, শৰীয়ত মানে ভাৰতীয় সংবিধান, শৰীয়ত নামানে ভাৰতীয় সংবিধান মানে, তেতিয়াহ'লে আপোনালোকে এইবিলাক কথা পোহৰত আনক। তেওঁলোকে হ'ব বুলি ক'লে, যদি আপুনি নাম উল্লেখ কৰিব দিয়ে মই ক'ব পাৰিম, তেওঁলোকে মিটিং পাতিম বুলি মোক দিনটো ৰখালে, তাৰপিছত গধূলিৰ পৰা ফোন নুঠোৱা হ'ল। সেই জেহাদী মোল্লা, মই নামটোৱে কৈছোঁ, এইজন মুকিবুৰ, তেওঁ জেহাদী। এতিয়া এই মুকিবুৰ আপোনালোকৰ টিভিটো মই দেখিছোঁ বা বেলেগতো দেখোঁ, মুফতি মুকিবুৰ ৰহমান জেহাদী। এতিয়াৰ পৰা তেওঁ জেহাদী হ'ল, তেওঁ মিছলীয়া, তেওঁ এইটোক সমৰ্থন কৰিছে মানে তেওঁ জেহাদী, ভাৰতীয় সংবিধানক অৱজ্ঞা কৰিছে মানে জেহাদী। এই মুকিবুৰ জেহাদীয়ে মোক দিনটো ৰখাই মঙলদৈত গধূলি ফোন নুঠালে, এতিয়ালৈকে ফোন নুঠালে। মিছলীয়া জেহাদী মুকিবুৰ, জেহাদী মুকিবুৰকতো মোৰ চেণ্ডেলৰ মালা পিন্ধিব মন গৈছে। কাৰণ এইসকল ব্যক্তিয়ে কৰা কথা, সকলো কথা মই কৈছোঁ, আজি নহয় আগৰ পৰাই কৈ আহিছোঁ যে আপুনি কওক, এইবিলাক কওক। তেওঁতো টিভিৰ সন্মুখত আহে, কোনোদিন তেওঁ কোৱা নাছিল, মই নিজে লগ ধৰিলোঁ। তাৰপিছতো তেওঁ এই কথা পোহৰত নানিলে, উল্টা যে আমি চুন্নী কিবা পাৰ্চনেল ল বোৰ্ড নে কিবা আছে বোলে অসমত, যে আমি মিটিং কৰি আমি প্ৰেছ মিট দিম, আমি এই কথা জনাম, দিনটো ৰখাই গধূলি মোৰ ফোন নুঠালে। তেওঁ এজন জেহাদী মোল্লা। আৰু যিসকল মৌলানা মুফতি আছে জেহাদী নহয় এতিয়ালৈকে, তেওঁলোকে এইবিলাক কথা পোহৰত আনিবলৈ, ইছলাম ধৰ্মই কৈছে নেকি যে নামাজ পঢ়িব নিদিবি শৰীয়ত নামানিলে, ঈদৰ নামাজ পঢ়িব নিদিবি, শৰীয়ত নামানিলে জানাজা পঢ়িব নিদিবি, যদি কৈছে তেতিয়াহ'লে ইছলাম কোনো ধৰ্মই নহয়, এইটো সন্ত্ৰাসবাদীৰহে দল। যদি এইবিলাক কথা যদি মৌলানা মুফতিসকলে এতিয়া স্পষ্টীকৰণ নিদিয়ে, তেতিয়াহ'লে ইছলাম ধৰ্ম নহয়, ইছলাম সন্ত্ৰাসবাদীৰে দল। মই কিয় কৈছোঁ, মই যুক্তি দিছোঁ। যদি নহয় ইছলামটো যদি ধৰ্ম হয়, সন্ত্ৰাসবাদী দল নহয়, সেইসকল মৌলানা মুফতিয়ে স্পষ্টীকৰণ দিব লাগে। কওক, মোৰ বহুত ক্ষোভ আছে। মই বুজি পাইছোঁ, যথেষ্ট ক্ষোভ আছে আপোনালোকে। মৌলানা মুফতি জেহাদী মোল্লা টুপি আৰু দাড়ি ৰাখি আৰু এই বগা কাপোৰ কুৰ্তা পায়জামা পিন্ধি বহুত মানে
এওঁলোকে বহুত দেশদ্ৰোহী কাম কৰি থাকে মই চব পোহৰত আনিম আৰু এই গোটেই আপুনি যিখিনি ভুক্তভোগী হ'ব লগা হৈছে একমাত্ৰ আপুনি ভাৰতৰ সংবিধান ভাৰতৰ আইন মানাৰ কাৰণে শৰীয়ত নামানাৰ কাৰণে ভাৰতীয় সংবিধান মানো শৰীয়ত নামানো শৰীয়তটো হ'ল টোটেলি ভাৰতীয় সংবিধান বিৰোধী যেনে 3 তালাক বিয়া পাত তালাক দি আকৌ বিয়া পাত তালাক দি 3-4টা বাচ্চা জন্ম দি তালাক দি এইবিলাকে শৰীয়তত আছিলে যিটো আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে ট্ৰিপল তালাক বন্ধ কৰিলে এইটো শৰীয়ত নাবালিকা ছোৱালীক বিয়া পাতা শৰীয়ত নাবালিকা 10জনী 12জনীক বিয়া পাতা শৰীয়ত এতিয়াতো হিন্দু বোৱাৰী ছোৱালীক আনাটো শৰীয়তে হৈ গৈছে সেইটো শৰীয়তৰ আইনৰ ভিতৰতে সোমাই লৈছে জেহাদীসকলে যে হিন্দু ছোৱালী আনা হিন্দু বোৱাৰী আনা শৰীয়তত আছে তুমি জান্নাত পাবা জান্নাতত 72জনী হুৰ পাবা এইবিলাকে শৰীয়ত এইবিলাকে শিকায় আচ্ছা এইবোৰ মানে মাদ্ৰাসাত শিকায় মই বাকি মাদ্ৰাসাৰ কথা নাজানো কিন্তু মই এই জেহাদী মাদ্ৰাসাখনৰ কথা কৈছো বা এই মোল্লাসকলে শিকায় আৰু যদি নিশিকায় তেতিয়া বাকি যিবিলাক বৰ্তমানলৈকে মৌলানা মুফতি হৈছে তেওঁলোকে আহি স্পষ্টীকৰণ দিব লাগে যে এইবিলাক আমি নিশিকাও আমি ভাৰতীয় সংবিধান মানো এইবিলাক নহয় তেওঁলোকে কওক আৰু যদি নকয় তেওঁলোক জেহাদী মোল্লা হৈ যাব ঠিক আছে মই এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ পৰা আপুনি কৈছে যে এই যি আপোনালোকে শৰীয়ত আইন নামানিলে বা শৰীয়ত আইনৰ আপোনালোকে বিৰোধিতা কৰে আপোনালোকে ভাৰতীয় সংবিধান ভাৰতৰ আইনৰ মতে চলাটো বিচাৰে আৰু আপোনালোকৰ পৰিয়ালক ইয়াৰ বাবে বহুত কষ্ট দিয়া হৈছে কি হৈছে কি কৰিছে অতিকৈ দুখ লগা কথা এইবিলাক কথা মোৰ ক'বলৈ ইচ্ছা নাছিলে মোৰ দেউতা সাতখলি এমই স্কুলৰ প্ৰধান শিক্ষক আছিলে ফাউণ্ডাৰ হেডমাষ্টাৰ এই শৰীয়ত নামানাৰ কাৰণে তেওঁক 10 বছৰ কাল তেওঁৰ ঘৰৰ পৰাই 15-20 কিলোমিটাৰ চৰ অঞ্চলৰ এখন স্কুলত ট্ৰান্সফাৰ দিছিলে আকৌ তেতিয়া আনিলে পিছত তাৰপিছত যেতিয়া 2018 চনৰ আগষ্টৰ 31 তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰিলে সেই সময়ত নৰ্মেলি এজন শিক্ষকক বিদায় সম্বৰ্ধনা মিটিং পাতি তেওঁক বিদায় দিয়ে তাৰে স্কুলৰ যিখিনি ষ্টাফ আছিল স্কুলৰ শিক্ষক তেওঁলোকে মিটিং পাতিবলৈ আয়োজন কৰিছিল এই সাতখলিৰ জেহাদীসকল যিখন দীঘলীয়া লিষ্ট কৈ থাকিলে বহুত দেৰি লাগিব জেহাদী সেই স্কুলখনতে এতিয়া ঘোঁৰা প্ৰশিক্ষক ৰুহুল আমিন জেহাদী শিক্ষক তেওঁ আছে এওঁলোকে সেই বিদায় সম্বৰ্ধনা অনুষ্ঠানখন পাতিব নিদিলে অপমান কৰিলে মোৰ দেউতা থাকিলে ঘৰত আমি আপত্তিও কৰা নাই কেনেকুৱা মানসিকতাৰ মানুহ হ'ব পাৰে আপুনি চাওক কেনেকুৱা ধৰণৰ অত্যাচাৰ আৰু আমি যেতিয়া চৰকাৰী স্কুল সাতখলিৰ স্কুলত যেতিয়া আমাৰ সম্পৰ্কীয় মানে এগৰীয়া হৈ থকা মানুহ পঢ়িছিলে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা উলিয়াই দিছিলে চৰকাৰী বিদ্যালয়ৰ পৰা শিক্ষকসকলক প্ৰেছাৰাইজ কৰে প্ৰাইভেট বিদ্যালয় এখন আছিলে এতিয়াতো মাৰা গ'ল এই জেহাদী শিক্ষা দিয়াৰ কাৰণে প্ৰাইভেট স্কুলখনো মাৰা গ'ল তাত ল'ৰা নিদিয়ে তাৰ পৰাও ল'ৰা ছোৱালী উলিয়াই দিছিলে মছজিদৰ পৰা উলিয়াই দিছিলে মাদ্ৰাছাৰ পৰা উলিয়াই দিছিলে ঘৰত শিল মাৰে এদিনাখনেও মাৰিছে শিলাবৰ্ষণ কৰিছে মই এজাহাৰ দিছোঁ চিপাঝাৰ থানাত আপোনাৰ পিতৃ মাতৃ এতিয়া ক'ত থাকে মোৰ পিতৃ মাতৃ গাঁৱতে থাকে মানে ৰূপৰিকা গাঁৱত সাতখলিৰ ওচৰৰে একেখন গাঁও আৰু মানে ভাগ কৰিছে পিছত তাতে মোৰ দেউতা আৰু মা থাকে এতিয়া তেওঁলোকক তাতে ৰাখিবনে আপুনি না আমি গুৱাহাটীত লৈ আহিম এতিয়া তাতে নাৰাখোঁ মানে তেওঁলোকক আপুনি মানে নিৰাপদ অনুভৱ নকৰে কৰা নাই কাৰণ যোৱা ৰাতি তেওঁলোকৰ ভিতৰৰ পৰা মোক ইনফৰমেশ্যন দিয়া মানুহ আছে যোৱা ৰাতি তেওঁলোকে মিটিং পাতিছে যে যেতিয়াই মই সাতখলি গাঁৱত যাম তেতিয়াই মোৰ গাড়ীত আক্ৰমণ কৰিব মোক হত্যা কৰিব তেওঁলোকে এনেকুৱাকৈ আলোচনা কৰিছে যে পুলিচে কিমানজন মানুহক মাৰিব আৰু চিপাঝাৰৰ পৰা সাতখলিলৈকে 7 কিলোমিটাৰ দূৰ পুলিচ গৈ পোৱালৈকে তেতিয়ালৈকে মোৰ মৃতদেহে গৈ পাব পুলিচে ইমানটো তেওঁলোকে এই অপবিত্ৰ মাদ্ৰাছাখনত কিন্তু এইবিলাক আলোচনা কৰে আচ্ছা বাকি আপুনি আৰক্ষীৰ ওচৰত গৈছে নাই কি আৰক্ষীৰ ওচৰত মই গৈছিলোঁ চিপাঝাৰ আৰক্ষী থানাত মই চাওক আপুনি শুনি আচৰিত হ'ব যেতিয়া এই কথাটো আমি পোহৰলৈ আনিলোঁ মোৰ ভাইটিক ময়ে ফেচবুকত লিখিব দিছিলোঁ তেতিয়া এই জেহাদীসকলে মোৰ ভাইটিৰ ওপৰত চিপাঝাৰ থানাত এজাহাৰ দিলে এজাহাৰ দিয়াত চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাণক্য দেউৰীয়ে 20-25 জনীয়া এটা আৰক্ষীৰ দল আমাৰ ঘৰত পঠিয়াই দিছে মই ভিডিঅ' ফুটেজ লাগিলে দিম কুখ্যাত অপৰাধীক ধৰিবলৈ যেনেকৈ আৰক্ষী যায় চাৰিওফালৰ পৰা ঘেৰি ধৰে তেনেকৈ ধৰি মাতি আছে ওলায়া দেউতাক কৈছে মাক কৈছে যে তেওঁক আহিব দিয়ক বুঢ়াক ল'ৰা নাপালে বুঢ়াক লৈ যাম আজি মোৰ অপৰাধ কি আৰ্টিকল 51ৰ অধীনত মোৰ দায়িত্ব আছে ভাৰতীয় সংবিধানৰ যে মই কোনোবা কিবা যদি দেখিছোঁ তেনেকুৱা দেশবিৰোধী কাৰ্যকলাপ মোৰ পোহৰলৈ আনা মোৰ অপৰাধ কি হ'ল তাৰপিছত আমি যেতিয়া এজাহাৰ দিলোঁ শিলাবৰ্ষণ কৰা বুলি তেতিয়া কিন্তু পুলিচ চিপাঝাৰ আৰক্ষী নাযায় তেতিয়া মই 112ত জৰুৰীকালীন সেৱা তাতে ফোন কৰাৰ পিছতহে আৰক্ষী গৈছে চিপাঝাৰ আৰক্ষী যোৱা নাছিলে বহুত দেৰি পিছত তেওঁলোকে গ'ল ঠিক মই পোহৰলৈ আনাৰ কাৰণে জেহাদীৰ কথা আনাৰ কাৰণে মোৰ ঘৰত পুলিচৰ আক্ৰমণ আৰু মোৰ ঘৰত যেতিয়া জেহাদীয়ে আক্ৰমণ কৰিলে তেতিয়া পুলিচে
তদন্ত কৰিবলৈ নগ'ল কিন্তু আপুনি এজন ইছলাম ধৰ্মাৱলম্বী লোক আপুনি ইছলাম ধৰ্মক মানে তাৰ পাছতো আপুনি কৈছে যে এইখিনি কথা বেয়া হৈছে সেইটোৱেতো এতিয়া সেই মানে ইছলাম ধৰ্মৰ যিসকল শৰীয়তৰ কথা আছে আপুনি বেয়া বুলি কৈছে চাওক ইছলাম ধৰ্মত কি কি শিকায় মই যিমানখিনি জানো কাৰণে মই কৈছোঁ তেওঁলোকে এইবিলাক কথা মই যিমান জানো মানে ইছলাম ধৰ্মৰ ব্যক্তিয়ে নকৰে মানে মছজিদত যাব নিদিয়া সেইবোৰ নাই সেই ব্যৱস্থা নাই যে হিন্দু সম্প্ৰদায়ৰ ব্যক্তি এজন হ'লেও নামাজ পঢ়িব পাৰে আমি বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ ৰাজনৈতিক নেতাসকলেও নামাজ পঢ়ে কিন্তু ইছলাম ধৰ্মত শৰীয়ত আইন লাগু কৰি এইবিলাক কৰিছে মানে শৰীয়ত মতে পাৰে তেওঁলোকৰ যিখন শৰীয়ত আইন আছে সেই শৰীয়ত আইন মতে তাৰমানে ইমানে কট্টৰপন্থী গোড়ামী শব্দ মই ব্যৱহাৰ কৰিছোঁ য'ত নেকি মানে হিন্দু সম্প্ৰদায়ৰ ব্যক্তিটো দূৰৰ কথা শৰীয়তী আইন নামানিলেই মানুহজনক মছজিদত যোৱা মানা আচ্ছা মানুহজন মৃত হ'লে জানাজা নিদিব বা বেলেগ ব্যক্তিৰ জানাজা নমাজত গ'লে উলিয়াই দিব আৰে তোমালোকে জানাজা নিদিলে কিডাল আছে যিসকল মোল্লাই জানাজা দিব যায় তেওঁলোকতো অপকৰ্ম কৰি পেলাই যায় ৰাতি চুৰ কৰে ৰাতিপুৱা নমাজ পঢ়িব যায় ৰাতি চুৰ কৰে মই মৰিলে চাওক মই যদি বিমানত যাই থাকোঁতে বিমান দুৰ্ঘটনা হয় মই মৰি যাম মোৰ জানাজা দিব পাৰিব নেকি নোৱাৰে মই বানপানী আহিল দুৰ্যোগ আহিল তেতিয়া মোৰ তেতিয়া কিডাল হ'ব কি মোল্লাৰ কিডাল দাৱাত খোৱা মোল্লা সিহঁত জেহাদী মোল্লাৰ দাৱাত খোৱা মোল্লা সিহঁত এতিয়া মোৰ মই বিচৰা নাই মোক জানাজা দিয়ক মই বিচৰা নাই মোক আমুক কৰক নামাজ পঢ়িব নিদিয়া মই নামাজ নপঢ়িলে মোকতো গলত ধৰি মোকতো ওপৰৱালাজনে বা আল্লাহ ভগৱান ঈশ্বৰেতো মোক অন্যায় একো নকৰে নামাজটো তহঁতেই পঢ়িব দিয়া নাই নপঢ়োঁ মই কিনো আছে কিন্তু তহঁতৰ চৰিত্ৰ মই উদঙাই দিম আৰু মোৰ এই কণ্ঠ বন্ধ নহয় মই কৈয়ে যাম এই জেহাদীসকলৰ কথা কৈ যাম যেতিয়ালৈকে ইছলাম ধৰ্মাৱলম্বী মৌলানা মুফতিয়ে স্পষ্টীকৰণ নিদিয়ে তেতিয়ালৈকে মই কৈ যাম তেতিয়ালৈকে যদি তেওঁলোকে স্পষ্টীকৰণ নিদিয়ে মই বাৰ বাৰ কৈছোঁ তেতিয়াহ'লে ইছলাম মানে সন্ত্ৰাসবাদীৰ দল হ'ব এতিয়া কাৰণ এইবিলাক কাম যদি ইছলাম ধৰ্মৰ মৌলানা মুফতিয়ে কৰি আছে একাংশ বুলি কওক সেইটো এইসকল ব্যক্তি যিসকল জেহাদী মোল্লাই এইবিলাক কাম কৰি আছে ইছলাম ধৰ্মৰ নামটো লৈ যদি ইছলাম ধৰ্ম বা ভাৰতীয় সংবিধানক ভাল পোৱা যিসকল ভাৰতীয় মৌলানা মুফতি আছে তেওঁলোকে স্পষ্টীকৰণ নিদিয়ালৈকে অসমৰ ৰাইজে কিন্তু বুজি পাব যে ইছলাম মানে এইবিলাকে কাম কৰে কাৰণ এজন মুছলমান যুৱকে আনিছে মই কিন্তু অশিক্ষিত গাধা নহয় মই যে এইবিলাক মিছাকৈ আনিছোঁ অশিক্ষিত নহয় আপুনি যদি বিচাৰে অসমৰ বিখ্যাত মৌলানা মুফতিক যদি মোক কিবা প্ৰশ্ন সুধিব দিয়ে এই বিষয়ত মই কিয় অভিযোগ আনিছোঁ যুক্তি মই দৰ্শাম যিমানেই ডাঙৰ মোৰ অহংকাৰ নহয় যিমানেই ডাঙৰ মৌলানা মুফতি নাহক মই তেওঁলোকৰ লগত মই বহিবলৈ মই সাজু আছোঁ কাৰণ এই অত্যাচাৰ তেওঁলোকে উত্তৰ দিব লাগিব এইবিলাক ইছলাম ধৰ্মত আছে নেকি ঠিক আছে এতিয়া আপুনি কি বিচাৰে মই অনুষ্ঠান বেছি দীঘলীয়া কৰিব নোৱাৰোঁ কি বিচাৰে আপুনি কি বিচাৰে মই সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ অনুষ্ঠানটিৰ জৰিয়তে এনেকুৱা ধৰণৰ জেহাদী মোল্লাসকলে যদি এনেকুৱা কাম কৰে তেতিয়াহ'লে ৰাজ্যখন বা দেশখন কোনফালে গৈ আছে এইবিলাক তদন্ত কৰাৰ প্ৰয়োজন আৰু মই বাকী যিবিলাক অভিযোগ আনিছিলোঁ মই ন্যায় বিচাৰিছোঁ আজি মোৰ লগত এনেকুৱা হৈছে আমি পৰিয়ালটো এতিয়া গুৱাহাটীত আহিম তেওঁলোকৰ অত্যাচাৰ সহিব নোৱাৰি বা আমি আছিলোঁ মা দেউতাক লৈ আহিম এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল এই জেহাদী মোল্লাসকলৰ অত্যাচাৰৰ বলি হৈছে মুখ খুলিব পৰা নাই কাৰণ অৰ্থনৈতিকভাৱে জেহাদ কৰে যদি মোৰ যদি সেইখন গাঁৱত এখন দোকান আছিলে দোকানখনত কোনেও মাল বস্তু কৰিব নাযায় বা মই যদি কাৰোবাৰ পৰা কিনিব লাগে মোৰ তাত বিক্ৰী নকৰে তেতিয়া অট'মেটিকেলি মানুহজনে আত্মসমৰ্পণ কৰিব আৰু তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে এইসকল ব্যক্তিয়ে তৌবা পঢ়ি আত্মসমৰ্পণ কৰিছে আত্মসমৰ্পণ কিয় কৰিলে নিশ্চয় প্ৰেছাৰাইজ কৰা হৈছিলে তেওঁলোকৰ ওপৰত গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মোৰ কাৰণে বুলি নহয় হাজাৰ হাজাৰ এনেকুৱা মুছলমান ভাৰতক ভাল পোৱা ব্যক্তিক সংবিধানক ভাল পোৱা ব্যক্তিক এই জেহাদী মোল্লাসকলে আইচিছৰ লগত জড়িত থকা তেওঁলোকৰ চিন্তাধাৰাৰে অসমত বা ভাৰতত শৰীয়ত আইন লাগু কৰা ব্যক্তিসকলৰ অত্যাচাৰৰ বলি হৈ আছে তদন্ত কৰি এওঁলোকক আইনীভাৱে যিমানখিনি শাস্তি দিব পাৰে দিব লাগে কিন্তু এটা কথা স্পষ্ট যে যোনে যি নকওক কিয় আপোনাৰ ভাৰতৰ সংবিধান ভাৰতৰ আইন প্ৰক্ৰিয়াৰ প্ৰতি বা আইনৰ প্ৰতি আপোনাৰ যিটো বিশ্বাস আছে সেই বিশ্বাসটো আপোনাৰ অটুট থাকিব মোৰ চিৰজীৱন থাকিব মোক তেওঁলোকে মোক মাৰিম বুলি কৈছে মোৰ আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে মই কৈছোঁ চাওক প্ৰথম কথা মই বিয়া পতা নাই মোৰতো নাই মোৰ পৰিবাৰ নাই বা মোৰ ল'ৰা নাই মোৰ আছে মা দেউতা ভাইটি যাৰ প্ৰতি মোৰ অযুত মৰম ভাল পোৱা আছে তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে মই আজি গুৱাহাটীলৈ আনিছোঁ কাৰণ ইয়াত ফটককৈ আহি তেওঁলোকে মাৰিব নোৱাৰে মোক মাৰক মই এনেকৈ মুকলি মনে ঘূৰি ফুৰি আছোঁ মই কৈ আছোঁ জেহাদী মোল্লাৰ কথা মই কৈ যাম তেওঁলোকে মোক যি কৰে কিন্তু ভাৰতৰ পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰিব মই ভাৰতৰ সংবিধানক ভাল পাওঁ বিশ্বাস আছে এইটো মই সদায় কৈ যাম আৰু এই জেহাদী কাৰ্যকলাপৰ বিষয়ে মই সদায় কৈ যাম মৰিবলৈ মোৰ ভয় নাই ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে তেওঁ প্ৰকাশ কৰিছে যে কেৱল ভাৰতৰ সংবিধানৰ প্ৰতি আইনৰ প্ৰতি বিশ্বাস তেওঁৰ আছে কিন্তু তাৰ বাবে তেওঁ
তেওঁৰ সমগ্ৰ পৰিয়াল, তেওঁৰ পিতৃ মাতৃ, বৃদ্ধ পিতৃ মাতৃও ভুক্তভোগী হ'ব লগা হৈছে আৰু মুখ্যমন্ত্ৰীলে তেওঁৰ অনুৰোধ যাতে ইয়াৰ তদন্ত হৈ উচিত ন্যায় প্ৰদান কৰে আৰু এতিয়া সেই স্থানত তেওঁ মাক দেউতাকক লৈ ৰাখিব নোৱাৰে, গতিকে নিজক মাক দেউতাকে ইয়ালৈ লৈ আহিব। আৰু এই অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বৰ্তমান বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।